আচলতে মই সন্দেহ কৰা যিটো মানুহজনক পালচাৰটো ইয়াতে ৰাখিছে, পালচাৰটো ইয়াতে ৰাস্তাৰ কাষত ৰাখিছে, ৰাখি পেলাই ই মুছলমান আৰু যি সন্দেহ আমি যুক্ত কৰিছে, ইয়াতে সেই ল'ৰাটো আহিছে, আহি পেলাই মানে ছাতিও আছে বোলে বৰষুণ পৰি আছে, ইয়াতে আমি অলপ জিৰণ কৰিম, ঠিক আছে, ভাল কথা। এইটো ৰাতিত হৈছে 7:30-8মান বাজিত হৈছে। পৰা এই ছাতি লগোৱা মাটি আৰু ডাঙৰকে আমাৰ গামলা আছিল, এই গামলা পিতলৰ গামলা আৰু পিতলৰ আছিল, আৰু এটা মানে কলৱা নিচিনা এটা পিতলৰ লৈ গৈছে, আৰু প্ৰায় 10,000 মানৰ তাৰমানে ৰূপা লৈ গৈছে, আৰু হ'ল পইচা খুচৰাটো প্ৰায় 10,000 মান আছে, আৰু 20 কেজি হ'ব পইচা খুচৰাটো, আৰু প্ৰায় সোণাও আছিল, একেলগে লৈ গৈছে চব মানে, আৰু খান্তি সেইটোও লৈ গৈছে, আৰু গোটেই মানে যি আছে মানে এনেকুৱা চুৰ সমান আছিল। আৰু 2012ৰ পৰা আমি স্থাপন কৰি পেলাই আজিলৈকে এই জাগাত চাই মুছলমানে হওক চাই হিন্দুৱে হওক কিন্তু এনেকুৱা চুৰ হোৱা নাছিল। কিন্তু এই বছৰত সেইজন মানুহজনে এলেণ্টি চলাই এই মন্দিৰৰ কাষতে এলেণ্টি চলাই পেলাই এইটো মন্দিৰটো মানে সেই ড্ৰাইভাৰটো হ'ল মানে গাড়ী চলাই তো গতিকে ইয়াতে বৰ বৰষুণ পৰিছে বুলি অলপ আশ্ৰয় আছিলে, কিন্তু আশ্ৰয়ো দিছোঁ আমি, অসুবিধা নাই। কিন্তু সেইজন মানুহজনক আমি কিন্তু অত্যন্ত সন্দেহজনক ৰাতিটো এনেকুৱা আমি ভিলেজ এৰিয়া এইটো চিষ্টেমত আমি কেইদিনমান থকা আছিলে, কিন্তু এতিয়া বৰ্তমান নাথাকে। আৰু এইটো হ'ল ঢেকীয়াজানি, লোকেশ্যনটো হ'ল বৰগোপা মন্দিৰ। মই অৱশ্যে পুলিচটো আহিব বুলি কৈছে, আহি আছে, অলপ পিছতে আহিব বুলি কৈছে। আমাৰ আনন্দ বাজাৰ আউটপোষ্ট আৰু হ'ল চালবাৰী পুলিচ থানা।